নিৰ্দেশ মৰ্মে বাস্কা জিলাৰ সত্ৰ মহাসভাৰ আমাৰ মানে একান্ত প্ৰচেষ্টাত আজি আমি 7 দিনীয়া কাৰ্যসূচী আজি অন্তিম দিন এই অন্তিম দিন আমাৰ এই কাৰ্যসূচীত আমাৰ সুন্দৰী সত্ৰ তথা গোবৰ্ধন সত্ৰৰ সত্ৰাধিকাৰ নিম্ন অধিকাৰীয়ে সম্পূৰ্ণভাৱে প্ৰশিক্ষণ দি পেলাই কিছু এটা গুৰুজনাৰ আভাস প্ৰদৰ্শিত কৰিছে আৰু কিছু ছাত্ৰ ছাত্ৰী ইয়াক সাধাৰণভাৱে জ্ঞান আহৰণ কৰিছে সেয়ে আমি এনেকৈ আমি অহা বছৰলৈকে যাতে আমি এনেকৈ দি থাকিব পাৰোঁ যাতে শংকৰদেৱৰ গুৰুজনাৰ আদৰ্শ যাতে সকলো জাতি ধৰ্ম নিৰ্বিশেষে দিব পাৰোঁ তেওঁৰ আদৰ্শ তাকে আমি প্ৰয়াস কৰিছোঁ আৰু এই আজি কাৰ্যসূচী আজি অন্তিম কাৰ্যসূচীত আজি আমাৰ শেষ পৰ্যায় পাইছে এতিয়া আমাৰ আমি ধৰি লওক আমি আশা কৰিছোঁ যাতে অহা বছৰ যাতে এনেকৈ আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী হওক বিভিন্ন জনগোষ্ঠীৰ হওক সকলো জনগোষ্ঠী যাতে আমি ইয়াত দিম এটা শংকৰদেৱৰ গুৰুজনাৰ আদৰ্শ যাতে আমি বিলোৱা পাৰোঁ তাকে একচুৱেলি এই আমাৰ এইখিনি অঞ্চলত এনেকৈ আমাৰ শংকৰী কলা কৃষ্টিৰ বিষয়ে মানে সিমান এটা জ্ঞান নাছিলে আমাৰ এতিয়া আমাৰো নাই আমি এতিয়া মানে শিকিহে আছোঁ তাৰে মাজতে আমি তাকে অলপ প্ৰয়াস কৰিছোঁ যাতে কিবা অলপকৈ আমি প্ৰতি বছৰ যাতে আমি ডেভেলপ কৰিব পাৰোঁ আমাৰ সত্ৰ মহাসভাৰ যোগেদি এই আমাৰ আৰু আমাৰ এই শংকৰ মাধৱ সত্ৰখনৰ আমাৰ যিটো প্ৰচেষ্টাৰ ফলত কিছু এটা আমি মানে 100 1 দিব পাৰোঁ তাকে প্ৰয়াস কৰিছোঁ মহাসভাৰ এক নিৰ্দেশ মৰ্মে আমাৰ অসম সত্ৰ মহাসভাৰ যিমানবিলাক জিলা আছে জিলাত আমাৰ সত্ৰ মহাসভাৰ সমূহে আমাৰ গ্ৰীষ্মকালীন বন্ধত আমাৰ সত্ৰীয়া নৃত্যৰ কৰ্মশালা আমাৰ অনুষ্ঠিত কৰিছে আৰু ঠিক তেনেধৰণে আজি আমাৰ গোবৰ্ধনাটো আজি আমাৰ বাস্কা জিলা সত্ৰ মহাসভাই এই অনুষ্ঠানটো আৰম্ভ কৰিছে আৰু এইটো আমাৰ শুভ লক্ষণ আৰু ইয়াৰ পৰা আমাৰ যিটো সংস্কৃতি আৰু সাহিত্য সংস্কৃতি নহ'লে আমাৰ কোনো এটা জাতি জীয়াই থাকিব নোৱাৰে সেইকাৰণে আমাৰ এই সংস্কৃতিৰ পৰা সাহিত্য আৰু সাহিত্যৰ পৰা এটা জাতি জীয়াই থকাৰ যিটো আমাৰ পৰিকল্পনা সেইটো আজি সম্পূৰ্ণৰূপে আমাৰ এখোজ আমি দিব পাৰিছোঁ আৰু আগন্তুক দিনতো এনেকৈ আমাৰ সত্ৰসমূহে সকলোৰে সহায় সহযোগত আমাৰ শংকৰদেৱৰ গুৰুৰ যিটো আদৰ্শ সকলো জনগোষ্ঠীৰ মাজতে বিয়পাই নিয়াৰ কাৰণে আমাৰ এটা দৃঢ় সংকল্প আমি ছাত্ৰ ছাত্ৰীসকল যাতে আমাৰ যিবিলাক সত্ৰীয়া সংস্কৃতি আছে আমাৰ নৃত্য গীত লগতে ভাওনা এইসমূহ আমাৰ আচলতে আগতে কিছু সত্ৰতে আবদ্ধ আছিল উজনি অসমতে আবদ্ধ আছিল কিন্তু আমাৰ অসম সত্ৰ মহাসভাই এতিয়া গোটেই অসমতে ইয়াৰ বিস্তাৰ কৰিছে আৰু সম্প্ৰসাৰিত কৰিছে আৰু আজি আপোনালোকে দেখা পাই নিশ্চয় আনন্দিত হৈছে যে সৰু ল'ৰা ছোৱালীবিলাককো আমি ইয়াৰ প্ৰশিক্ষণ দিছোঁ আৰু প্ৰশিক্ষণ ইয়াৰ পিছত আমি এই নতুন প্ৰজন্মক আমাৰ যিমানখিনি সত্ৰীয়া সংস্কৃতি আছে এইখিনি আমি দিয়াৰ কাৰণে আমি সত্ৰ মহাসভাই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত